এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু মহামিলনৰ মহাসেতু। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়োৱা হৈছে ফোন ইন দৃষ্টিপাত। আজিৰ অনুষ্ঠানত সমল ব্যক্তিৰূপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে জল জীৱন মিছন তথা স্বচ্ছ ভাৰত অভিযানৰ মিছন সঞ্চালক আকাশদ্বীপ। শ্ৰোতাসকলে আমাৰ সমল ব্যক্তিগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি জনাই দিছোঁ 0361-266-1876 আৰু 0361-266-2325। অনুষ্ঠানৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানৱ প্ৰতিম শৰ্মা। আদৰণি জনালোঁ। আজি গান্ধী জয়ন্তী, সকলোকে লগতে গান্ধী জয়ন্তীৰ শুভেচ্ছা জনালোঁ আৰু আকাশদ্বীপ ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি প্ৰথমে গান্ধী জয়ন্তীৰ কথা, আমি অনুষ্ঠানৰ পূৰ্বে আপোনাৰ সৈতে এই বিষয়ে কথা পাতি আছোঁ যে আমি স্বচ্ছতা বা এই ক্লিনলিনেছ দিৱস হিচাপে দিনটো আমি পালন কৰি আহিছোঁ। কালি দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত মিছন 2.0 মানে যদি আমি সহজ ভাষাত কওঁ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিলে। এই স্বচ্ছ ভাৰত মিছনৰ দ্বিতীয় পৰ্যায় যি আৰম্ভ হ'ল, উদ্বোধন কৰিলে, অসমৰ বাবে আপোনালোকৰ এতিয়া কি লক্ষ্য উদ্দেশ্য আগত ৰাখিছে, কিদৰে ইয়াক ৰূপায়ণ কৰিব, প্ৰথমে এই বিষয়ে জনাব নেকি? ধন্যবাদ। আৰু সৰ্বপ্ৰথম সকলোক মই নমস্কাৰ জনাইছোঁ। আৰু আজি 2 অক্টোবৰ আছে আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ জন্ম দিৱস, আৰু সেই কাৰণে সবক মই শুভেচ্ছা জনালোঁ। আপুনি বহুত ৰিলেভেণ্ট কুৱেশ্যন এতিয়া কৰিছে। আজি আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ আহ্বান দিছে কি গান্ধী জয়ন্তীৰ এদিন স্বচ্ছতা দিৱসৰ ভাৱে এইটো পতা যাব। সো স্বচ্ছতা ইমান ইম্পৰ্টেণ্ট আছে, আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ইমান এইটো গুৰুত্ব দি আছে। সেই ক্ষেত্ৰত যি স্বচ্ছ মিছন আছে, আমি বহুতখিনি এইটো আঁচনি লৈছোঁ, বহুতখিনি এক্টিভিটি কৰিছোঁ। সেই ক্ষেত্ৰত আপোনালোকে জানেই, যি আমাৰ ৰাইজবিলাক শুনি আছে, যি ৰাইজসকলে শুনি আছে কি স্বচ্ছ ভাৰত মিছন এখন মিছন আছিলে ODF কৰিবলৈ বাবে। আৰু ODF মানে কোনোবা মানুহ এইটো বাহিৰত নাযায় টয়লেটৰ কাৰণে, এইটো ঘৰৰ ভিতৰত যি টয়লেট আমি স্বচ্ছ ভাৰত মিছন ভিতৰত বনাইছোঁ তাতে ব্যৱহাৰ কৰিব। যেতিয়া আমি এইটো কৰিলোঁ তো নেক্সট কুৱেশ্যন আহি গ'ল কি এতিয়া কি হ'ব। চ' দ্য নেক্সট কুৱেশ্যন ইজ মানে কি যে নেক্সট পইণ্ট যি আমাক এতিয়া এইটো এচিভ কৰিব লাগিব সেইটো হ'ল ODF প্লাছ। না ODF প্লাছ ভিতৰত কি কি বস্তু আছে এইটো মই বুজাই দিম আপোনাক। প্ৰথমতে হ'ল যি পৰিয়ালসকলক এই মিছন ভিতৰত টয়লেট তেওঁলোকে পোৱা নাই, সেইটো পাব লাগে। লেফ্ট অভাৰ যদি আছে, নিয়েৰেষ্ট তেওঁলোকে নিজৰ SDO অফিচ বা এক্সিকিউটিভ ইঞ্জিনিয়াৰ অফিচ পৰা সম্পৰ্ক কৰি যোগাযোগ কৰি তেওঁলোকে আপোনাৰ নাম ভৰাই এইটো তেওঁলোকে পাব। এইটো হ'ল ফাৰ্ষ্ট নম্বৰ। ছেকেণ্ড হ'ল এইটো হ'ল ইণ্ডিভিজুৱেল হাউচ হোল্ডৰ চেনিটেশ্যন ব্যৱস্থা কৰিব লাগিব। এতিয়া কমিউনিটি চেনিটেশ্যন কেতিয়াও আমাৰ দৰকাৰ আছে। ধৰক আপুনি কিবা মাৰ্কেট আছে, কিবা দেৱস্থান আছে, যাতে বহুত মানুহখিনি বাছ ষ্টেণ্ড হ'ব পাৰে, যাতে মানুহ খুব আহে আৰু তাতে প্ৰপাৰ চেনিটেশ্যন সুবিধা নহয়। সেই ক্ষেত্ৰত যি কমিউনিটিৰ কাৰণে যি আমাৰ চেনিটেশ্যন লাগে, সেই কাৰণে আমি কমিউনিটি মেনেজড, यानी এইটো ৰাইজে মেনেজ কৰিব। কমিউনিটি মানে চেনিটেৰী কমপ্লেক্স, ফৰ এক্সাম্পল যি আমাৰ সুলভ শৌচালয় নিচিনাকি এইটো আমি এইটো ঠাইতে আমি এপ্ৰুভ কৰিম, এইটো দিম। চ' ডেট পাব্লিক যি পাব্লিক প্লেচত আছে, য'ত খুব মানুহ এইটো একত্ৰিত হৈ থাকে, তেওঁলোকৰ সুবিধা এইটো হ'ব। থাৰ্ড হ'ল, আৰু এইটো বহুত ইম্পৰ্টেণ্ট কথা, আৰু এইটো আমাৰ ৰাইজক এইটো মই আহ্বান জনাইছোঁ ইয়াত জড়িত হ'ব লাগে। এইটো হ'ল सॉलिड और लिक्विड वेस्ट मैनेजमेंट। हिंदी में बोलते हैं ठोस और तरल अपशिष्ट प्रबंधन। अपशिष्ट बोली मीन्स कचरा बा वेस्ट होय। तो हमार वेस्ट जनरेशन जी होय সেইটো কেনে কি ধৰণত আমি এইটো ভালকৈ ডিছপ'জ কৰিব পাৰোঁ, সেই কাৰণে ODF প্লাছ যি আছে এইটো হাতত আমি লৈছোঁ। এতিয়া আঁচনি চলি আছে। হয়, এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি ফোনটো লৈছোঁ। হেল্ল'। হেল্ল' ছাৰ, নমস্কাৰ। হয়, নমস্কাৰ। আপুনি ক'ৰ পৰা কৈছে? মই নলবাৰীৰ পৰা, ধৰ্মপুৰ সমষ্টিৰ 26 নম্বৰ বনগাঁও গাঁও পঞ্চায়তৰ পৰা। মই এজন দিব্যাংগ লোক, অন্ধ লোক। আমাৰ এই জল জীৱন মিছনৰ পাইপৰ পানীখিনি কিন্তু এতিয়ালৈকে আমি একো পোৱা নাই। পাইপৰ কানেকশ্যন দিছে,
কিন্তু এতিয়ালৈকে পানী অহা নাই আৰু এটা চাইডত পানী পাইপহে পুতি থৈছে কিন্তু পাইপ দিয়া নাই এই পানীটো নাপাম নেকি আমি नहीं नहीं अपनी निश्चिंत हक अपनी निश्चित भावे एटू खुआ पानी पाबई समटाइम्स की होल केতিয়াবা কি হয় কি স্কিম বিলাক এতিয়াও বনি আছে আৰু কোন ফালে এটু তেওঁলোকে চার্জ কৰি দিয়ে আৰু বেলেগ ঠাইতে তেওঁলোকে চার্জ নকৰে বাট আপনি নিশ্চিন্ত হোক কি আপনি খোৱা পানী সোনকালে শীঘ্ৰাতি শীঘ্ৰ পাব আমি এটু আপোনাৰ নলবাৰীৰ পৰা এটু কথা মই শুনিলো মই তাৰ পৰা এটু সুধিও লম আপনি এশোর্ড হোক আপনি পাব তেতিয়া আমি টয়লেটৰ কথা আপুনি ODF-ৰ কথা ক'লে অসমক যোৱা বছৰে টয়লেটৰ যি নিৰ্মাণ লক্ষ্য আছিল সেয়া আপোনালোকে পূৰণ কৰিছে এতিয়া এইটো দ্বিতীয় পৰ্যায়ৰ নতুনকৈ নিৰ্মাণ হ'ব প্ৰথম পৰ্যায়ত যিবোৰ টয়লেট বা শৌচাগাৰ নিৰ্মাণ হৈছিলে সেই ব্যৱহাৰৰ দিশটো আপোনালোকে মানে চাই যে যিমান নিৰ্মাণ হৈছিলে আটাইখিনিয়ে শৌচাগাৰ হিচাপে ব্যৱহাৰ কৰি আছে এতিয়া কোনোবা স্থায়িত্ব এটু বিহেভিয়ার চেঞ্জ আটাইতকৈ ইম্পৰ্টেণ্ট এনি প্ৰগ্ৰাম এটু স্পেচিয়েলি যে স্বচ্ছতা আছে স্বচ্ছতা ক্ষেত্ৰত যিও আঁচনি আছে মিছন আছে সেইটোৰ চেণ্ট্ৰেল থিম হ'ব ব্যৱহাৰ পৰিৱৰ্তন বিহেভিয়াৰ চেঞ্জ হ'ব লাগে যদি আমাৰ ৰাইজে অংগীকাৰ কৰে স্বচ্ছতা আটাইতকৈ ইম্পৰ্টেণ্ট আৰু আমি এই ধাৰণাত আমাৰ স্যানিটেশ্যন আমাৰ সলিড আৰু লিকুইড ওয়েস্ট ম্যানেজমেন্ট আমাক ডিসপোজ কৰিব লাগে তেনেহলে আপুনি গম পাব কি এটু ষ্টেবল হৈ যাব কিন্তু এই ষ্টেবল কৰিবলৈ কাৰণে আমাক নিৰন্তৰ এটু চেষ্টা কৰিব লাগিব আমি কৰি আছো আমি এটু কথা কওঁ কি বিহেভিয়াৰ চেঞ্জ কৰে আমাক অলমোস্ট 5 ইয়াৰ্স কন্টিনিউয়াসলি মাঝে মাঝে এটু রিইনফোর্সমেন্ট দি দিব লাগিব এক্টিভিটিজ আমাক এটু কৰি দিব লাগিব ৰাইজৰ ভিতৰ যাই এটু তেওঁলোকৰ লগত কথা পাতিব লাগিব বুঝাব লাগিব তেওঁলোকৰ কিবা ডাউট আছে এটু শুনি এটু সমস্যাৰ সমাধান দিব লাগিব আৰু মাঝে মাঝে ৰিমাইন্ড কৰাই দিব লাগিব আৰু আমি ৰাইজৰ ভিতৰতে স্বচ্ছতা চেম্পিয়নো এটু সিলেক্ট কৰিছো সেই স্বচ্ছতা চেম্পিয়ন সকলে গাঁৱে গাঁৱে আৰু ঘৰে ঘৰে গৈ স্বচ্ছতাৰ বাবে এটু যি অ্যাৱেৰনেছ আছে এটু কম হ'ব নালাগে সেই ক্ষেত্ৰত তেওঁলোকে চেষ্টা কৰি আছে ৰাইজক আমি এটু প্লান বনাইছো সেই কাৰণে এটু আমি স্থায়িত্বভাৱে এটু চেষ্টা কৰিলো আমি জল জীৱন মিছনৰ বিষয়ে কথা পাতিলোঁ আজিৰ তাৰিখত অসমত কিমান ব্যক্তিক সংযোগ দিয়া হৈছে কাৰণ আজি বিভিন্ন ঠাইত আপোনালোকে গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰিলে গতিকে এতিয়ালৈকে যদি অগ্ৰগতি বা প্ৰগ্ৰেছ আপুনি কিদৰে চায় সো আপুনি চাওক কি সেপ্টেম্বৰ মাহত আমি মোটামুটিকে 2 লাখ কানেকশ্যন দিলোঁ আমাৰ যি ডাঙৰীয়া এতিয়া ফোন কৰিলে মই তেখেতৰ এইটো মানে কমপ্লেইন মই এইটো চাই লওঁ বাট ষ্টিল সেপ্টেম্বৰ মাহত 2 লাখ দিলোঁ আৰু যোৱা মাহত আমি 2 লাখতে বেছি দিলোঁ টুডে we have provided in অসমত আমি মোটামুটিকে অলমোস্ট 14 লাখ হাউসহোল্ড কানেকশ্যন এতিয়া আমি দি দিলোঁ আউট অফ 63 লাখ হাউসহোল্ড মানে যি আমাৰ 63 লাখ পৰিয়ালবিলাক আছে পৰিয়ালসকল আছে অসমত মোটামুটিকে 14 লাখ আমি দি দিলোঁ সেইটো নম্বৰ হ'ল around 21.6% of total এটু হ'ল লাষ্ট 2 months 3 months আমি ইমান তেজিছে আগবাঢ়িছোঁ কি ন্যাশনাল লেভেলত মিনিষ্ট্ৰীও এটু আমাক এটু প্ৰশংসা কৰিছে আমাক এপ্ৰিচিয়েশ্যন দিছে আৰু আমাৰ যি টিম আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মাননীয় জনস্বাস্থ্য কাৰ্যকাৰী বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ এটু নিৰ্দেশনমতে আমি এটু এচিভমেণ্ট পাইছোঁ আৰু আমি আশা কৰিছোঁ কি এই বছৰ আমি খুব ভাল অলমোস্ট 45 to 50% কৰি দিম এণ্ড নেক্সট ইয়াৰ সোনকালে আমি এটু সবক ৰাইজক খোৱা পানী উপলব্ধ কৰাবলৈ এটু আমি যি লক্ষ্য আছে এটু আমি এটু পাবলৈ চেষ্টা কৰিম এতিয়া মাজে সময়ে আমি সংবাদ মাধ্যমত দেখা পাওঁ শুনো টিভিত দেখোঁ যে যিবোৰ কাম হৈ আছে জল জীৱন মিছনৰ অধীনত যি ধৰণৰ কোৱালিটি মানে তাত মান যি ধৰণৰ থাকিব লাগে কামৰ কিছুমান ঠাইত কোৱা হৈছে এলিগেশ্যন অভিযোগ আছে যে কোৱালিটি কম্প্ৰমাইজ হৈছে এই ধৰণৰ অভিযোগ নিশ্চয় আপুনিও লাভ কৰিছে যদি আপুনি এই ধৰণৰ অভিযোগ পায় তাৰ পিছত আপুনি কি ব্যৱস্থা লয় আমি বহুত লেভেলত এইটো ব্যৱস্থা লৈছোঁ ইমান ডাঙৰ প্ৰজেক্ট আছে আৰু মনিটৰিং আটাইতকৈ বহুত গুৰুত্বপূৰ্ণ কম্পনেণ্ট হয় যেতিয়া কিবা বেয়া কোৱালিটিৰ কিবা এইটো সামগ্ৰী তেওঁলোকে লগাই দিয়ে বা কিবা বেলেগকৈ ওলাই যায় আমাৰ বেয়া কথাটো
অতি সোনকালে ওলায় ভাল কথাটো মানে হ'ল কি ঠিক আছে আমিতো ভাল কৰিবলৈ কাম ভাল কৰিবলৈ আছোঁই কিন্তু যেতিয়াও এইটো কাম আপ টু ষ্টেণ্ডাৰ্ডছ নহয় বা কিছুমানো বেয়া হৈ যায় এইটো কথা সোনকালে অতি সোনকালে তো আমি খুব এলাৰ্ট আছোঁ সেইটো যি আপুনি কথা কৈছে চ' we have different levels of mechanism to check at different activities মানে বেলেগ লেভেলত যি কাম আছে সেই খাতে বেলেগ আমি এক্টিভিটি ললোঁ পাইপৰ কোৱালিটি ষ্টেবল মানে এইটো ভাল কৰিবলৈ কাৰণে আমাৰ চিপেট ইনস্পেকশ্যনৰ ব্যৱস্থা আছে মানে কি পানী এইটো যি স্কিম হ'ব সেই ভিতৰত কি পাইপ ইস্তেমাল ব্যৱহাৰ কৰা হয় এইটো আপ টু ষ্টেণ্ডাৰ্ড আছে এইটো চিপেটে চাৰ্টিফিকেশ্যন দিয়ে চিপেট এইটো চেণ্ট্ৰেল ইনষ্টিটিউট অফ প্লাষ্টিক টেকন'লজি আছে ৰিপিউটেড ইনষ্টিটিউট আছে তেওঁলোকে চাৰ্টিফাই কৰে তাৰ পাছতে আমি এইটো স্কিমত আমি লগাই দিওঁ সেকেন্ড হ'ল যি কণ্ট্ৰেক্টৰবিলাক কাম কৰি আছে তেওঁলোকে ভাল কাম কৰিছে না সেই ক্ষেত্ৰত আমি থাৰ্ড পাৰ্টি ইনস্পেকশ্যনৰ ব্যৱস্থা কৰিলোঁ সেই থাৰ্ড পাৰ্টি বিভিন্ন ইনষ্টিটিউটত গৈ ভাল কাম কৰি আছে কোৱালিটি কেনেকুৱা আছে আপ টু DPR আছে টেকনিকেলি চাউণ্ড আছে এইটো চাই থাকে আৰু তাৰ উপৰিও আমি মাজে আমি নিজে গৈ আছোঁ ডিষ্ট্ৰিক্ট ডিপ্টি কমিশ্যনাৰ তেওঁৰ ষ্টাফ গৈ আছে কমপ্লেইণ্ট লৈ আছে আমাৰ ৰাইজে সকলে আমাক কমপ্লেইণ্ট দি আছে সেইটো আমি তৎপৰভাৱে এইটো सॉल्व करूं और मैं आशा करीसू ईमान प्रोजेक्ट है छोटा मोटा अगर प्रॉब्लम आता भी है तो हम उसको तुरंत एड्रेस करके ठीक कर लेंगे ऐसा मेरा विश्वास है ओके आने के छोटे फोन কৰিছে हेलो सर नमस्कार सर হয় নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে মই বাক্সা জিলাৰ পৰা কৈছোঁ অঞ্জিত হয় হয় আপুনি প্ৰশ্ন দেখক মই লেট্ৰিনৰ বিষয়ে সুধিব বিচাৰিছোঁ মই এজন ডিছেবিলিটি ব্যক্তি কিন্তু এতিয়ালৈকে মানে লেট্ৰিন পোৱা নাই চৰকাৰে কিন্তু আমি কাঁচা লেট্ৰিনতে ব্যৱহাৰ কৰি আছোঁ আৰু কি হেৰি নাই নেকি আমাৰ যদি তেনেকৈ পায় সেইটো ক'বচোন আপুনি প্ৰথমতে প্ৰথমভাৱে কিয় পোৱা নাই এইটো কিবা কথা জানে কি কাৰণ আছিলে আপোনাৰ নাম তাতে এইটো নাছিলে সেইটো আপোনাক অলপ চাই দিব লাগিব যদিও নাই আপোনাক চিন্তা কৰিব নালাগে আপুনি নিজৰ GP প্ৰেচিডেণ্ট বা GP সেক্ৰেটাৰী তাত গৈ বা SDO লগত তাত গৈ আমি ইয়াতে নোট কৰিছোঁ ইয়াৰ পৰা আমি পঠাম এইটো ইয়াৰ পৰা মই পঠাম যদি আপুনি এলিজিবল আছে আগতে আপুনি একো পোৱা নাই আপুনি একো স্কিমত টয়লেট পোৱা নাই আমি নিশ্চিতভাৱে আপোনাক নাম ভৰাই আপোনাক দি দিম তেখেতে ক'লে তেখেত দিব্যাংগজন দিব্যাংগসকলৰ কাৰণে বিশেষ সুবিধা আছে সুবিধা আছে আমি বিশেষ ব্যৱস্থা আমি লৈ লওঁ মই মোৰ মতে যি আমাৰ SDO অফিচ আছে PHE আছে বা এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে তাতে জনাই ফোনতে জনাই আমি ইয়াৰ পৰা জনাই দিম তেখেতেও জনাব পাৰে তেওঁলোকে নিশ্চিতভাৱে এইটো ব্যৱস্থা ল'ব ভাল কথা মানে অসমৰ যিকোনো ঠাইৰ দিব্যাংগ ব্যক্তিসকলে এলিজিবল হ'লে যোগ্য হ'লে পাই যাব সুবিধা হয় এতিয়া আপুনি প্ৰসংগক্ৰমে ক'লে যেতিয়া এই JJMৰ আঁচনিৰ লগতে বৰ্তমান এটা পাব্লিকৰ কথা ৰাইজৰ ভূমিকা আছে ৰাইজে কি কাম কৰিব পাৰে বা ৰাইজে ইয়াত কেনেকৈ সহযোগ কৰিব পাৰে কণ্ট্ৰিবিউট কৰিব পাৰে এইটো আপুনি বহুত ৰিলেভেণ্ট কুৱেশ্যন কৈছে JJM স্কিম অকল গভৰ্ণমেণ্টৰ স্কিম নহয় এইটো আমাক এইটো বুজিব লাগিব JJM স্কিম অকল ৰাইজক পানী দিবলৈ ব্যৱস্থাই নহয় তেখেতৰ ইনভলভমেণ্টে আছে গভৰ্ণমেণ্টে তো একেবাৰে এইটো স্কিম বনাই পেলাই এইটো ৰাইজক হেণ্ড অভাৰ কৰি দিব কিন্তু সেই স্কিম চলাই থাকিবলৈ কাৰণে বহুতখিনি ব্যৱস্থা ল'ব লাগে মেনেজমেণ্ট আছে কেমিকেল কাষ্ট থাকে ইলেক্ট্ৰিচিটি বিলৰ চাৰ্জ থাকে যি মানুহ পাম্প অপাৰেটৰ হ'ব তেওঁৰ কিবা দৰমহা বা কিবা অনৰিম থাকে সেইবিলাক চলাবলৈ ব্যৱস্থা ল'বই লাগিব মই খুব সুখী হৈছোঁ এইটো আপোনাক জনাবলৈ কি আমাৰ পঞ্চায়তী ৰাজৰ বিভাগ আল্টিমেটলি এই যিখিনি এছেট আছে এইটো পঞ্চায়তী ৰাজ বিভাগক আমি ট্ৰান্সফাৰ কৰি দিম পঞ্চায়তী ৰাজ বিভাগে 15th ফাইনেন্স কমিশ্যন বুলি যি ব্যৱস্থা হয় সেই ভিতৰত পঞ্চায়তে এইটো ডেভেলপমেণ্টৰ টকা পায় সেই টকাৰ ভিতৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 60% ৱাটাৰ পানী আৰু চেনিটেশ্যন কাৰণে ৰিজাৰ্ভ কৰি দিছে আৰু সেই 60% ভিতৰত হাফ চেনিটেশ্যন আৰু পানীৰ কাৰণে আছে সেই টকাৰ পৰা আমাৰ যি GP প্ৰেচিডেণ্ট হ'ব আমাৰ যি পঞ্চায়তবিলাক হ'ব আমাৰ যি ৰাইজে হ'ব গাঁৱৰ যি আমাৰ গাঁৱৰ ৰাইজে আছে তেওঁ পানী সীমিত কৰিব আমাৰ পাম্পৰ অপাৰেটৰে ঠিক কৰিব পাৰিব আৰু তাৰ পৰাই তেওঁলোকৰ দৰমহা মেইনটেনেন্স তেওঁলোকে ঠিক কৰিব আৰু মই আপোনাৰ যোগেদি এখন আহ্বানো জনাইছোঁ খোৱা পানীটো মানুহৰ জীৱন কাৰণে ইটছ আটাইতকৈ ইম্পৰ্টেণ্ট আছে বিশুদ্ধ হোৱা পানী পালে আমি খুব সুখী হওঁ হেল্ডি হওঁ কি বেমাৰীৰ
আমাৰ এফেক্ট কৰিবলৈ চান্স কম হৈ যায় এইটো আমাৰ এছেট আছে আপুনি এইটো আপোনাৰ কাৰণে এইটো আপোনাৰ নিজৰ এছেট আমিতো বনাইছোঁ কিন্তু আল্টিমেটলি এইটো আপোনাৰে এইটো এছেট হয় আপোনাক সেইভাৱে এইটো বুজিব লাগিব এইটো আপোনাৰে সম্পত্তি হয় সেইটো চলাবলৈ কাৰণে কিছুমান ইউজাৰ চাৰ্জেছো আমাক এইটো এনকাৰেজমেণ্ট দিব লাগিব আমি জানে সৰু সৰু এমাউণ্ট 50 rupees per month 100 rupees per month দিলে এইটো স্কিম আগবাঢ়ি যায় এইটো ভাইব্ৰেঞ্চি আহি যায় আজি প্ৰাইম মিনিষ্টাৰ আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ কথা ক'লে কি ফ্ৰী ৱাটাৰ আৰু ফ্ৰী দিলে তো এইটো ইনফাইনাইটলি টাইম চলিব নোৱাৰে আমাক যি আছে ৰেছপন্সিবল মতে এইটো ব্যৱহাৰ কৰিবলৈ আমাক কিছুমান সৰু এমাউণ্টটো আমাক দিবই লাগে আল্টিমেটলি তো এইটো মই আপোনাৰ পৰা আহ্বান জনাইছোঁ 50 rupees 100 rupees ইমান বেছি নহয় আপোনাৰ হেল্থৰ কাৰণে আপোনাৰ পৰিয়ালৰ বা আপোনাৰ ল'ৰা ছোৱালীৰ হেল্থৰ কাৰণে ইমান টকা বেছি টকা নহয় আপুনি দিলে আপুনি যি লাভ পাব সেইটো 50 rupees বা 100 rupees से बहुत ज़्यादा उसका आपको लाभ होगा ये तो मैं आपको आभार हूँ ठीक और एक श्रोता का फोन आया है हेलो हेलो আচ্ছা নমস্কাৰ हाँ नमस्कार মই জল জীৱন মিছন সঞ্চালক আৰু আমাৰ অনুষ্ঠানৰ পৰিচালক মানস প্ৰতিম শৰ্মা উভয়কে মই নমস্কাৰ জনাইছোঁ মই গুৱাহাটীৰ পৰাই কৈছোঁ আমি নমস্কাৰ জনালো হয় হেমন্ত গোস্বামী আচ্ছা মোৰ দুটামান চৌধুৰী আছে অলপ হেৰিটো দিলে ভাল পাম হয় হয় গোস্বামী কৰে সোধক আচ্ছা এটা হ'ল অসমৰ এটা বহুত এৰিয়া মানে প্লাটফৰ্ম এৰিয়া বহুত এৰিয়া প্লাটফৰ্ম এৰিয়া সেইবিলাকত কেনেকে এই হেৰি মিছনৰ কামবিলাক কেনেকে কৰিব আৰু কেনেকে স্থায়ীভাৱে সেইবিলাক হেৰি কৰিব পানী যোগান ধৰিব 2 নম্বৰটো হ'ল আপোনাৰ মোৰ ঘৰৰ ওচৰতে এটা আৰবানৰ হেৰি আছে পানী যোগান আছে এই বিষয়টো আমি যোৱা সপ্তাহত আলোচনা কৰিছিলোঁ হয় আপুনি শুনি লওক এটা আৰবানৰ যিটো হেৰি তাতো চব মানে হেৰি কিপেড হেৰি মানে চাৰ্টিফাইড পাইপ মেইন বিলাক আৰু ঘৰলৈকে যিখিনি সেইখিনি আমি নিজে কৰি লৈছোঁ কিন্তু দেখা গৈছে প্ৰেক্টিকেলি এই প্লাষ্টিক পাইপ বিলাক যিবিলাক ৰাস্তাৰ চাইডে চাইডে নিছিলে চব গাড়ী মটৰ এইবিলাকৰ হেৰি মানে মুভমেণ্টত চববিলাক ডেমেজ হৈ গ'ল পিছত সেইবিলাক হেৰি আল্টিমেটলি মানে আপোনাৰ GI পাইপ দি পেলাই ৰিপ্লেচ কৰিছে এইটো এটা কথা গতিকে প্লাষ্টিক পাইপ গাঁৱৰ ৰাস্তাত যিবিলাক গাড়ী মটৰ বা হেৰি চলিব কেঁচা ৰাস্তাত সেইবিলাকতো আৰু বেছিকে হেৰি হ'ব যেন লাগে মোৰ আচ্ছা এইটো 2 নম্বৰ আৰু 3 নম্বৰ আজিৰ পৰা প্ৰধানমন্ত্ৰীয়ে যিটো জল জীৱন মিছনৰ পৰ্টেল খুলিছে তাত আজিৰ পৰাই কৈছে যে আজিৰ পৰাই অল স্কিমৰ ডিটেইল এভৰি ডিটেইল মানে আপোনাৰ কাষ্টমাৰ লিষ্টৰ পৰা কি হেৰি হৈছে ডিটেইল এভৰিথিং উইল বি আপলোডেড আমাৰ মিছন সঞ্চালকে সেই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে আৰু এই তিনিটাই ভাল বাৰু ধন্যবাদ দীঘলীয়া প্ৰশ্ন প্ৰথমতে ফ্লাড বানপানী থকা ঠাইত এই কিদৰে ভাল পাওঁ যে আমাৰ কি ইমান আৱেৰ্ড ভেৰি কনচাৰ্ন চিটিজেন আই এম অলছ' হেপী মই সুখী হওঁ কি এনেকুৱা ইমান ডিটেইলত কুৱেশ্যন কৰিছে আৰু খেৰ এনিৱে তো যি আপুনি কথা কৈছে যে আমাৰ ফ্লাড এৰিয়াজ যে আছে ফ্লাড প্ৰোন এফেক্টেড আছে সেই কাৰণে যি আমি ৰেজ প্লেটফৰ্ম বনাই আৰু যি আমাৰ এলিভেটেড ষ্টোৰেজ হ'ব যি আইৰণ ষ্টেজিং হ'ব বা RCC যেতিয়া নহয় আমি RCC এইটো পাইল ফাউণ্ডেশ্যন দি এইটো দিব পাৰোঁ সেইটো মই ব্যৱস্থা লৈ আছোঁ ফ্লাড থাকে ফৰ 1 month or 2 month বা কিবা কিবি তেনেকুৱা থাকে উই উইল চিলেক্ট তেনেকুৱা ঠাইত য'ত এইটো মানে বানপানী নাহে আৰু যেতিয়া ওপেন ৱাটাৰ চ'ৰ্চ থাকে ফৰ এক্সাম্পল সাৰফেস ৱাটাৰ চ'ৰ্চ থাকে ৰিভাৰ পৰা আমি সেইও চাই থাকোঁ कि वेदर वी कैन टेक क्या हम ऐसी स्कीम ले सकते हैं जहाँ से ओपन सरफेस वाटर से स्कीम ले लें तो वो डिपेंड करता है कि किस जगह क्या सिचुएशन है टेलर मेड सॉल्यूशन उसके लिए एटू हो যাব एटू ইমান এতিয়ালৈকে আমি অসুবিধা পোৱা নাই আমাৰ অসুবিধা কি আছে যি আমাৰ যি শিফটেড এৰিয়াজ আছে যি সৰ এৰিয়া আছে তাতে আমি খুব অসুবিধা পাই আছোঁ বিকজ বানপানী আহিলে চৰৰ এইটো জিঅ'গ্ৰাফি চেঞ্জ হৈ যায় মানুহবিলাক শিফট কৰি যায় তাতে যিটো খোৱা পানী যোগান কেনে কি ধৰণত দিয়া যায় এতিয়াও আমি মানে কমপ্লিট ছেটিছফেক্টৰিভাৱে আমি দিবলৈ চেষ্টা কৰি আছোঁ বাট আমি কিবা লৈছোঁ হাতত কি কিবা যদি পাইপ ৱাটাৰ স্কিম আছে আৰু বহুত দিনৰ পৰা চাৰ এৰিয়া ডিষ্টাৰ্ব হোৱা নাই আমি ল'ম
বাকি যি আমাৰ সেটেলমেন্ট আছে তেওঁলোকৰ কাৰণে আমি টেম্পৰাৰী ভাৱে ব্যৱস্থা ল'ম এইটো মই আপোনাক আহ্বান জনাইছো তো সেইটো হ'ল আনসাৰ টু ফাৰ্ষ্ট কোৱেশ্চন সেকেন্ড কোৱেশ্চন আছে যি আৰবান এৰিয়াৰ কথা কৈছে পাইপৰ কথা কৈছে কি সিপেট কৰিছে বা কিবা কিবি কৰিছে আৰবান এৰিয়া এতিয়ালৈকে আমি লোকে চোৱা নাই বাট মোৰ মতে যি আমাৰ আৰবান ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আছে বা মিউনিচিপালিটি আছে তেওঁলোকে নিশ্চিতভাৱে এইটো বিভিন্ন আঁচনিৰ ভিতৰত এইটো কাম হাতত ল'ব ইয়া লৈয়ে আছে আৰু তেওঁলোকে নিশ্চিতভাৱে এইটো কৰিব এইটো মই জানো তেওঁলোকে মানে এইটো they will give the water in the urban area সেইকাৰণে মই বহুত বেছিকে মই মোক ক'বলগীয়া নাই আৰবান এৰিয়া থাৰ্ড যি আছে কি যি বহুত ৰিলেভেণ্ট পইণ্ট ৰেজ কৰিছে আগৰ যি হৈছিলে আৰু মই এতিয়াও 100% तो मैं नहीं कह सकते कि सब सही हो रहा है बट आगर पर और एतियाओ किसुमान क्षेत्र जी डेप्थत हमार पाइप एटू दी দিব লাগে এটু কিসুমান লোকেশন দিয়া নাই হেই কারণে যেতিয়া হেভি ভেহিকল যায় এটু ভাঙি যায় আমি এতিয়া স্ট্রেস করি আসুন দেয়ার ইজ আ স্ট্যান্ডার্ড ডেপথ এক স্ট্যান্ডার্ড ডেপথ আছে अराउंड 0.8 to 0.9 meters 80 to 90 centimeters depending on হেই ভিতৰত ধৰিলে খান্দি দিব হবে সাফিশিয়েন্ট ডেপথ যেটা করলে মানে ড্যামেজৰ লিস্ট হৈ যায় সেই ক্ষেত্ৰত আমি এটো গুৰুত্ব দি আছো এতিয়া আমি ইনশিওর কৰিছো এতিয়াৰ পৰা যি কাম হ'ব ইমান কমপ্লেইন্ট নাহিব আগৰ যি আছে আমি নিশ্চিতভাৱে এটো কন্ট্ৰাক্টৰ বিলাকক কৈ আছো কৈ দিলো কি তেওঁলোকক এটো কাৰেকশন দি দিব লাগিব হয় আনগৰকে শ্ৰোতাৰ ফোন আহিছে হেল্ল' হয় স্যাৰ হয় আপোনাৰ প্ৰশ্নটো সোধক হয় মই মাইনহতি বেজিৰ পৰা কৈছো মৰিগাঁও জিলা হয় হয় মই আজি প্ৰায় 18 বছৰ মই এজন দিব্যাংগ মই নাৰ্ভৰ বেমাৰী কিন্তু মই বহুত মানে দিব্যাংগ হিচাপে চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য বিচাৰিছো কিন্তু কোনো ফালৰ পৰা একো সাহায্যৰ নামত একো এটা পোৱা নাই আচ্ছা মই আপোনাক এটো আপোনাৰ ডিটেইল যদি ইয়াতে আছে আমি নোট মৰিগাঁও আমি মৰিগাঁও জিলা উপাযুক্তৰ কাৰ্যালয়টো ৰিকুৱেষ্ট কৰি দিম কি আপোনাৰ কি ব্যৱস্থা আছে তেও দেখুৱাই ল'ব আৰু যি মানে নিয়মতে যি পাব লাগে এটো আমি ব্যৱস্থা দি দিম পিএইচই আৰু ওয়াটাৰ বা স্যানিটেশনও আছে আমি আমাৰ তৰফৰ পৰা ডাইৰেকশন দি দিম বাকি ব্লক আমি ডিসি যি আছে মৰিগাঁও তেও रिक्वेस्ट कर लो तेव निश्चित भावे तो व्यवस्था लो हाँ अकल जी एक सवाल ये है कि सोशल मीडिया पे जब भी हम लोग प्रोग्राम करते हैं लोग पूछते हैं ये जो पंप ऑपरेटर है उन लोग का सैलरी का ये बहुत से श्रोता ने पूछा कि इस सवाल को आप काइंडली इसको पूछिए इसको रेज कीजिए तो आप बताएंगे इस पे जी आपने जी कथा कोई से हेतु स्कीम सलाबल करने और फॉर नेक्स्ट फ्यू इयर्स सलाब टू मेंटेन करेबल करने इट इज वेरी इंपॉर्टेंट कथा है पंप बिलाक आमी जी विभिन्न कैटेगरी भितरत आमी एटू कैटेगराइज करिसो कि 50 to 100 परवेल जेतिया আছে কিমান সময় লাগে 100 to 200 লাগে কিমান এটু তেও সময় লাগে 200 কে বেশি হয় কিমান সময় লাগে সো যেতিয়া হৰু স্কিম আছে আমি এজনে পাম্প অপাৰেটৰে দি এটু ব্যৱস্থা হৈ যাব যেতিয়া স্কিম ডাঙৰ হয় মানে আমাৰ পৰিয়াল বিলাক বেছি হয় তেনে হলে টু অপাৰেটৰ্ছ ব্যৱস্থা এটু আমি ইয়াৰ নিয়ম মানে বনাইছো আৰু এটু দি দিম কথাটো হ'ল যেতিয়া আমি আগৰ কৈছো হেই প্ৰপাৰ্টি হ'ব আল্টিমেটলি গ্ৰাম পঞ্চায়তৰ প্ৰপাৰ্টি হ'ব আৰু যি মই কথা আগতে কৈছিলো 15th ফাইনেন্সিয়েল কমিশনৰ যি টকা আছে 60% টকা যি গাঁও পঞ্চায়তত যায় হেতু ওয়াটাৰ আৰু স্যানিটেশন কাৰণে ৰিজাৰ্ভ কৰি দিয়া হৈছে আৰু হেই ভিতৰত 50% ওয়াটাৰ স্যানিটেশন কাৰণে দি দিয়া হৈছে তো যি 30% টকা আছে ওয়াটাৰৰ কাৰণে আৰু বেছি হ'ব পাৰে যদি আমাৰ এসবিএম নাই হেই টাকা যাব হেই ক্ষেত্ৰত মানে মেইনটেনেন্স কাৰণে কেমিক্যাল পারচেজ কাৰণে আৰু যি পাম্প অপাৰেটৰ গাঁৱে এটো এংগেজ কৰিব তেও লোকক দৰমহাৰ কাৰণে তাৰ পৰা দিয়া হ'ব it is at least for 5 years there is no problem as far as I see 5 years pasot ami akha karisu ki system alok mature ho jabo manu amar rajya bilak importance buji jabo
অলপ কন্ট্রিবিউশন দিলে স্কিম ভায়াবল হৈ যাব মানে তেওঁলোকৰ চেলাৰী প্ৰব্লেম নাই চেলাৰী পাব স্যালারি প্রবলেম একো নাই গতিকে যিসকল শ্ৰোতাই শুনি আছে পাম্প অপাৰেটৰে আজি আপুনি ক্লিয়াৰলি উত্তৰটো দিলে তেখেতসকলে নিশ্চয় ভাল পাব হয় থেংক ইউ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' হেল্ল' ছাৰ নমস্কাৰ হয় নমস্কাৰ আপুনি প্ৰশ্নটো সোধক ছাৰক মোৰ নাম কৈলাশ শৰ্মা হয় মোৰ বৰপেটা জিলাৰ হাৰিঘাটা গাঁৱত ঘৰ হয় হয় ছাৰ মানে এই যে মানে চৰকাৰীভাৱে যে ইলেকশ্যনবিলাক দি আছে হয় হয় মইতো আমি BPL-ৰ মানুহ তো আজিলৈকেতো আমি নাপালোঁ আৰু মই এনেকুৱা অনুষ্ঠানতে এবাৰ ফোন কৰি কৈছিলোঁ অলপ হ'ল আৰু 1 বছৰমান হ'ল নেকি হয় কি আপনি কি BPL নে আপনি কি বিচাৰে টয়লেট বিচাৰে আপোনাৰ নাম BPL লিষ্টত আছিলে নেকি আগতে নাই ছাৰ নাই আমাৰ নামত অহা নাই তাৰমানে মই সেই আগত এবাৰ এনেকুৱা অনুষ্ঠানতে আৰু ফোন কৰি কৈছিলোঁ তেখেতে ক'লাক তেতিয়া বোলে বৰপেটা জিলাত বহুখিনি ঘাটি আছে দিবলগীয়া এইখিনি আপোনাৰ নাম যদি BPL লিষ্টত আছে আৰু তেতিয়াও আপুনি পোৱা নাই মানে আপোনাৰ নিজৰ বেলেগ কি পৰিয়াল আছে নেকি বা আপুনি কিবা জইণ্ট ফ্যামিলি থাকে আছে নাই স্যার আমার এনে মানে সিম্পল এনেকে বনাই পেলাই আৰু চলি আছে আপনি বেলেগ কি हमारे মানে कई बार क्या हो जाता है कि एक परिवार में कई लोग हो जाते हैं और किचन एक होने से एक परिवार का यूनिट में 2-3 फैमिली भी आ जाता है तो ऐसा प्रतीत होता है कि शायद ऐसा केस ना हो फिर भी अपनी जी কৈছে আমি আকোই নোট কৰিছো এটো আকো দুবাৰা হ'ব না লাগে আপনার এটো অ্যাড্রেস অফ ডিটেইল আমাক দি দিব আমি ইয়াৰ পৰা এটো তদন্ত কৰাই বা কিয় আপোনাক পোৱা নাই এটো আমি নিশ্চিতভাৱে এটো লম আৰু আপোনাৰ নম্বৰো ইয়াত লো আপোনাক এটো আমি জনাই দিম পাছত এটো হ'ব না লাগে আপনি আকোই কৈছে মই আশা কৰিছো নেক্সট টাইম এটো আপোনাৰ তাত না হ'ব এতিয়া জল জীবন মিছনৰ লগতে স্কুল বা অংগনবাড়ী কেন্দ্ৰসমূহত পানীৰ যোগানৰ ব্যৱস্থা কৰি আছে এইটো বৰ্তমান কি পৰ্যায়ত আছে আৰু কেতিয়ালৈকে এই গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব এইটো আমি এই বছৰত কমপ্লিট কৰি দিম স্কুলৰ আমাৰ যি আছে এজ পাৰ দ্য ইনফৰমেশ্যন মোৰ দেন 50% আমি এতিয়া স্কিমত দি দিলোঁ আৰু বাকি 50% around 20,000 প্লাছ স্কুলছ এতিয়াও বাকি থাকি গ'ল মই আশা কৰিছোঁ উইদিন দিছ 3 to 4 months আমি সেই স্কুলত আৰু আংগনৱাড়ীত আমি দি দিম এখন প্ৰবলেম আছিলে কি স্কুলৰ তো ইমান সমস্যা নাই আংগনৱাড়ী বহুতখিনি আমাৰ প্ৰাইভেট প্ৰেমাইসেছ চলি আছে আৰু বিজলী বিল আমি কেনেকুৱা দিম হেতু এক আটাতকৈ চ্যালেঞ্জ আসলে স্কুলৰ ক্ষেত্ৰত ইমান দিগদাৰি নাই কিন্তু যি আমাৰ আংগনৱাড়ী আছে আমি বিভিন্ন সলিউশন ললো existing স্কিম পৰা আমি কানেকশন যেতিয়া আমি পাৰো তাৰ পৰা দিম আৰু existing connection হলে all the premises whether private or not private will be covered but it will take a little more time maybe 2 years those premises जो सरकारी बिल्डिंगोत আছে এটো আমি হুনকালে within this year আমি কৰাই দিম এতিয়া আমাৰ সময় শেষ হৈ আছে 1 মিনিটত জেজিএমৰ কাৰণে আপোনাৰ মানে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বা চ্যালেঞ্জ কি পাইছে ইয়াতে আমাৰ চ্যালেঞ্জ আছে আপুনি চাই অসমত পানী খুব আছে পানী যেতিয়া মানুহ খুব চাই থাকে পানীৰ কাৰণে ইমান অৱেৰ নহয় এইটো থিংকিং আহে যায় পানী তো আছেই আমাক কিয় এইটো লাগে স্কিমত আমি কিয় 50 rupees 100 rupees টকা দিওঁ কিন্তু মই কথাটো এনেকুৱা কৈ আছো কি সেই স্কিম ক্ষেত্ৰত আপুনি বিশুদ্ধ পানী পায় এটো যি আৰ্ছেনিক বা ফ্লোৰাইড বা আয়ন যি আছে হেতু তাতে ফিল্টাৰ কৰি পাছতে আপোনাক দিয়া আছে ইমান শুদ্ধ পানী ও হেলথৰ কাৰণে ভাল হয় তো সেই যে অৱেৰনেছ আছে ফৰ এক্সাম্পল যেতিয়া আপনি চাওক ৰাজস্থান হ'ব বা গুজৰাট হ'ব মাইকি মানুহ গৰাকীয়ে আৰু মানুহ বহুত দূৰৰ পৰা পানী নিয়ে ডেইলি 5 কিলোমিটাৰ্স বা সামটাইমস 10 কিলোমিটাৰ্স যায় তেওঁলোকে যেতিয়া পানী পায় তেওঁলোকে খুব মানে এটো ৰিসেপ্টিবিলিটি আছে ডিমান্ড আছে আমাৰ ক্ষেত্ৰত অসমত ব্লেসড খুব পানীৰ পৰা এটো ব্লেসড আছে আপুনি জানে সো সেই অৱেৰনেছ ক্ৰিয়েট কৰিবলৈ আমি চেষ্টা কৰিছো এতিয়া আমি আগবাঢ়িছো এটো চেঞ্জ হৈ আছে and this was a very interesting challenge etu moi bhabisu apnak moi share karim hai amar aji সময় শেষ হল আমি পুনৰ এই ধৰণৰ আলোচনাৰ লগ পাম আজি আহিলে আকাশদীপজি আপোনাক ধন্যবাদ জনালো ধন্যবাদ আৰু মোৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আজি আমাৰ দৃষ্টিপাত অনুষ্ঠান ইয়াতে সামৰণি মাৰিম সব শ্ৰোতাসকলক মোৰ তৰফৰ পৰা ধন্যবাদ ফোন ইন দৃষ্টিপাত অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত সমল ব্যক্তিৰূপে আমাৰ ষ্টুডিঅ'ত আছিল
জল জীৱন মিছন তথা স্বচ্ছ ভাৰত অভিযানৰ মিছন সঞ্চালক আকাশদ্বীপ। অনুষ্ঠানটিৰ আঁত ধৰিলে মানৱ প্ৰতিম শৰ্মাই। এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া সময়